আঞ্চলিকতাবাদী ৰাজনীতিত ইটোৰ পিছত সিটো গজাল মাৰিছে শাসকীয় বিজেপিয়ে। এসময়ত বিজেপি চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এতিয়া গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে দুগৰাকী কা বিৰোধী নেতা। কিন্তু কোনগৰাকী কা বিৰোধী নেতাৰ যোগদান বিচৰা নাই জোনাই বিজেপিয়ে। গেৰুৱা বসন পিন্ধিব অৰুণজ্যোতি মৰাণে, গেৰুৱা বসন পিন্ধিব ভুৱন পেগুৱে। আঞ্চলিকতাবাদী ৰাজনীতিত শেষ গজাল মাৰিবলৈ সাজু বিজেপি। ন বিজেপিৰ বিৰুদ্ধে পুৰণি বিজেপিৰ বিকোটকাৰ। অকল অসমৰ প্ৰেক্ষাপটতে নহয়, দেশৰ বহুকেইখন ৰাজ্যতেই প্ৰথমে আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ সৈতে বিজেপিয়ে কৰে মিত্ৰতা কৰি ৰাজ্যখনত সবল কৰে নিজৰ সাংগঠনিক স্থিতি। নিজৰ সংগঠন সুদৃঢ় কৰি উচন কৰে আঞ্চলিক দলৰ ভেটি। উদাহৰণ বহুত আছে, তাৰে ভিতৰত তেলেগু দেশম পাৰ্টি, শিৱসেনা অন্যতম। আনকি ভেটি উচন হোৱাৰ দিশে 17 বছৰ ধৰি বিটিচিৰ মস্তত দখল কৰি থকা BPFৰো। অসম গণ পৰিষদৰো অৱস্থা এতিয়া তথৈবচ। নিশেষ হোৱাৰ দিশে গণশক্তি। জোনাইৰ বিজেপিয়ে বিচৰা নাই গণশক্তিৰ নেতা ভুৱন পেগুৰ যোগদান। বিজেপিৰ ওপৰত অত্যাচাৰ চলাইছিল গণশক্তিয়ে। অত্যাচাৰী গণশক্তিক নালাগে বিজেপিক। এছাম মানুহ এনেকুৱা আছে, দলৰ ইতিহাস নজনা কিছুমান মানুহে দললৈ আহি য'ত দলৰ আসন গ্ৰহণ কৰাৰ পাছত নিজকে প্ৰতিষ্ঠা কৰি এনেধৰণে ভাবি লৈছে যে দলখনত সৰ্বে সিহঁতেই। ইফালে অৰুণজ্যোতি মৰাণৰ যোগদানে বিজেপিক মৰাণভূত কক্ষিগত কৰাত সহায় কৰিব বুলি বিশ্বাসী গেৰুৱা দলটো। অৱশ্যে মৰাণৰ যোগদান চুৰেণ ফুকনৰ বাবে হ'ব পাৰে বৃহৎ ট্ৰেজেডি। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক এৰাগী কৰিছে অগপই। এই বিস্ফোৰক মন্তব্য খোদ প্ৰফুল্ল কুমাৰ মহন্তৰ। অগপৰ কমিটিক অবৈধ আখ্যা দি আঞ্চলিক ৰাজনৈতিক দলক ঐক্যবদ্ধ হোৱাৰ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। অগপদলত এলাগী মহন্ত। অতুল বৰাপন্থীক প্ৰত্যাহ্বান জনাব মহন্তপন্থীয়ে। সন্মুখত বিধানসভা নিৰ্বাচন। পিছে অসম গণ পৰিষদৰ সভাত দেখা পোৱা নাযায় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মুখ। কিয় মহন্তক দেখিবলৈ পোৱা নাযায় অগপৰ সভাসমূহত? আক্ষেপেৰে ক'লে মহন্তই, মোক নামাতে। বয়স কম কিন্তু কাম ডাঙৰ। যি থিৰাং কৰে তাকে কৰি যায়, যি ডাঙৰে ভাবিয়ে নাপায়। তেওঁলোকৰ চিন্তা, তেওঁলোকৰ একাগ্ৰতা, তেওঁলোকৰ দৃঢ়তা শিলতকৈ কঠিন আৰু পাহাৰৰ দৰে ওখ। এই একাগ্ৰতাকে চেলুট জনাবলৈ নেটৱৰ্ক 18 লৈ আহিছে টেলিভিছনলৈ প্ৰথমবাৰলৈ বাইজুছ য়ং জিনিয়াছ। 16 জানুৱাৰীৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰতি শনিবাৰে সন্ধিয়া 7:20 আৰু দেওবাৰে দিনৰ 11:30 বজাত সম্প্ৰচাৰ হ'ব বাইজুছ য়ং জিনিয়াছ। ইয়াত দেশে প্ৰত্যক্ষ কৰিব সেইসকল প্ৰতিভাৱান কণমানিক যি নিজৰ ক্ষেত্ৰত সাংঘাতিক পাৰদৰ্শী। এইসকল শিশুৰ আছে দেশৰ ৰূপ সলাই দিব পৰাৰ ক্ষমতা, আছে আনক প্ৰেৰণা দিব পৰাৰ সক্ষমতা। দেশৰ প্ৰতিটো কোণ, প্ৰতিখন চহৰ, গাঁও তথা মহানগৰৰ পৰা আহিব এইসকল কণ শিশু। আগন্তুক দিনবোৰত এই শিশুসকলৰ মনোবল বঢ়াবলৈ আহিব কেইবাগৰাকীও খ্যাতনামা তাৰকা। আজি জনপ্ৰিয় কণ্ঠশিল্পী সেলিম মাৰ্চেণ্টে ল'ব এই অনুষ্ঠানত ভাগ। শিশুসকলক উৎসাহিত কৰিবৰ বাবে সেলিম মাৰ্চেণ্টে প্ৰস্তুত কৰিছে তোমালোকেই উজ্জ্বল তৰা শীৰ্ষক অনুষ্ঠানৰ বিশেষ এন্থেম ছং। এই গীতটি লিখি উলিয়াইছে শ্ৰদ্ধা পণ্ডিতে। 100 প্ৰতিভাশালী শিশুৰ নামত উৎসৰ্গা কৰি সেলিম মাৰ্চেণ্টে আগবঢ়াইছে সুৰীয়া অনুষ্ঠান ইউ আৰ দ্য ব্ৰাইটেষ্ট চিতাৰা। ये कैसे पॉसिबल है समझाए तो कोई, लगता कुछ अनरियल है, क्या जादू है कोई। Genius, yeah, genius. Genius, yeah, genius. है उम्र तो छोटी बहुत पर काम है बड़े, आने वाले कल की उम्मीदों से हो तुम जुड़े। इस हुनर की होगी कदर, रुकेगा ना अब ये सफर। हमें नाज है तुम पे नाज है। You're the brightest सितारा, तुमसे है नूर सारा। Oh genius, young genius,
तुम बेमिसाल हो, छोटी सी एज में सीरियस, सच में कमाल हो। You're the brightest सितारा, तुमसे है नूर सारा, brightest सितारा। আগুৱাইছো পৰৱৰ্তী খবৰলৈ। আজি শপত গ্ৰহণ কৰিলে মুখ্য কাৰ্যবাহী জীৱন কোঁৱৰৰ নেতৃত্বত গঠিত তিৱা সাহিত্য পৰিষদৰ আটাইকেইগৰাকী সদস্যই বুধবাৰ অনুষ্ঠিত কৃতজ্ঞতা সমাৰোহত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্য কাৰ্যবাহী জীৱন কোঁৱৰৰ নেতৃত্বত গঠন হ'ল তিৱা সাহিত্য পৰিষদ। বুধবাৰে শপত গ্ৰহণ কৰিলে আটাইকেইগৰাকী নিৰ্বাচিত সদস্যই। পৰিষদৰ অধ্যক্ষৰ দায়িত্ব মদন চন্দ্ৰ বৰদলৈক, তুলসী বৰদলৈক উপ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্ব আৰু অংকন দেউৰীক উপাধ্যক্ষৰ দায়িত্ব প্ৰদান। 12জনক ঘোষণা কৰা হ'ল কাৰ্যবাহী সদস্যৰূপে। সাধাৰণ সভা আছিল, এই সাধাৰণ সভাৰ জৰিয়তে মুখ্য কাৰ্যবাহী সদস্য হিচাপে আমাক দায়িত্বভাৰ অৰ্পণ কৰিছে। মই আশা কৰিম যে তিৱা সাহিত্য পৰিষদখনক এখন গতিশীল সাহিত্য পৰিষদ হিচাপে আগবঢ়াই নি প্ৰতিটো সমষ্টিত সম উন্নয়ন সম বিকাশৰ কাৰণে মই প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু মই এই কথাটো আশ্বস্ত কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াৰ মাজতেই কিছুমানে EM পদ পাইছে, কিছুমানে পোৱা নাই। তেখেতসকলক মই আশ্বস্ত কৰিব বিচাৰিছোঁ যে যিসকল সন্মানীয় সাধাৰণ সদস্য হিচাপে আছে, সাধাৰণ সদস্যসকলকো মই মুখ্য কাৰ্যবাহী সদস্য হিচাপে তেখেতসকলক সমভাৱে পুঁজি আবণ্টন দি প্ৰতিটো সমষ্টিক সম উন্নয়ন কৰিবৰ কাৰণে মই প্ৰচেষ্টা অব্যাহত ৰাখিম। তিৱা সাহিত্য পৰিষদৰ জৰিয়তে ৰাইজে বিচৰা যি জনাৰ্দন ৰাইজে বিচৰা ধৰণে যেনেধৰণে ৰাইজে বিচাৰিছে যে এখন সুস্থ আৰু শান্তি আৰু প্ৰগতিশীল আৰু গতিশীল এখন কাউন্সিল গঢ় দিয়াৰ কাৰণে ৰাইজে বদ্ধপৰিকৰ। বুধবাৰে অনুষ্ঠিত কৃতজ্ঞতা সমাৰোহত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তিৱা সাহিত্য পৰিষদৰ প্ৰতিটো সমষ্টিলৈ 5 কোটি টকাৰ পেকেজ ঘোষণা মন্ত্ৰী হিমন্তৰ। বিজেপি জয়ী নোহোৱা সমষ্টিটো দিয়া হ'ব এই পেকেজ। মৰিগাঁৱত নিৰ্মাণ হ'ব এখন মেডিকেল কলেজ, ঘোষণা মন্ত্ৰী হিমন্তৰ। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে আপোনালোকৰ 35টা সমষ্টিৰ বিপৰীতে 5 কোটিকৈ 150 কোটি টকা প্ৰত্যেকটো সমষ্টিতে 5 কোটি টকাকৈ আপোনালোকক বাবে খৰচ কৰিব। 2টা সমষ্টিত আমি জিকা নাই, কিন্তু য'ত জিকা নাই তাৰ বাবেও আমি কৰিম। কৃতজ্ঞতা সমাৰোহত উপস্থিত থাকি তিৱা নিৰ্বাচনত সঁহাৰি জনোৱাৰ বাবে ৰাইজক কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সকলো জাতি জনগোষ্ঠীক সমদৃষ্টিৰে চোৱাৰ লগতে জোনবিল মেলাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তোলাৰ প্ৰয়াস কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। বিজেপি চৰকাৰে খেতিয়ক, শ্ৰমিক, দিব্যাংগ, যুৱক যুৱতী, পুৰুষ মহিলা, বৃদ্ধ বৃদ্ধা, বিধৱা সকলো শ্ৰেণীৰ ৰাইজক সামাজিক মৰ্যাদা প্ৰদান কৰিবৰ বাবে আৰু সকলো শ্ৰেণীৰ ৰাইজক মৰ্যাদা সহকাৰে দুবেলা-দুমুঠি উপাৰ্জন কৰিবৰ বাবে আৰু সকলো শ্ৰেণীৰ ৰাইজক মৰ্যাদা সহকাৰে জীৱনৰ বাটত অগ্ৰসৰ হ'বৰ বাবে যি আঁচনিৰ যোগেদি বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আজি আপোনালোকে দেখিছে যে অসমৰ বুকুতো এনেধৰণৰ কোনো ব্যক্তি নাই যি ব্যক্তিক আমি কোনো আঁচনিৰ পৰা তেখেতসকলক বঞ্চিত কৰিছো। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু খবৰ অব্যাহত থাকিব, তাৰ পূৰ্বে সময় খন্তেক বিৰতিৰ। এইটো সপ্তাহৰ দাদাৰ পছন্দ মজেদা শুজ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। Sunsilk Pink
ঠেকেৰে চুলি দেখায় ঠেক চুলিৰে পৰিচয় গঢ়। কাজিৰঙা বাঘ্য প্ৰকল্পত আৰম্ভ হৈছে বাঘ গণনাৰ কাম। বাঘ গণনাৰ বাবে কাজিৰঙাত নতুনকৈ লগোৱা হৈছে কেমেৰা। নতুন কেমেৰাত বন্দী হ'ব কাজিৰঙাত বাঘৰ বিচৰণৰ দৃশ্য। কিমান বাঘ আছে কাজিৰঙাত? কোন স্থানত আছে কাজিৰঙাৰ ব্যাঘ্ৰ প্ৰকল্প? কাজিৰঙাত আৰম্ভ হৈছে বাঘ গণনাৰ কাম। কাজিৰঙাত কেমেৰা লাগিছে। নতুন কেমেৰাত বন্দী হ'ব কাজিৰঙাত বাঘৰ বিচৰণৰ দৃশ্য। কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পত আৰম্ভ হৈছে বাঘ গণনাৰ বাবে নতুনকৈ কেমেৰা লগোৱাৰ কাম। প্ৰতি 4 বছৰৰ মূৰে মূৰে ভাৰতীয় ব্যাঘ্ৰ প্ৰাধিকাৰীয়ে বাঘ গণনা কৰি আহিছে ব্যাঘ্ৰ প্ৰকল্পসমূহত। ভাৰততে 4 বছৰৰ মূৰে মূৰে যিটো অল ইণ্ডিয়া টাইগাৰ মনিটৰিং কৰা হয়, এইবাৰ সেইটোৰ অংশ হিচাপে আমি 4th ফেজ আৰম্ভ কৰিছোঁ আজিৰ পৰা গোটেই টাইগাৰ ৰিজাৰ্ভতে। প্ৰথম আমাৰ এইখিনি, পিছত আকৌ বিশ্বনাথ আৰু নগাঁও আছে। পদ্ধতি মানে ইয়াৰ আপোনাৰ গ্ৰীডত ভগোৱা হয় গোটেই জেগাখিনিকে। আজিকালি নতুন নিয়মতে 2 স্কুৱেৰ কিলোমিটাৰ গ্ৰীডত ভগোৱা হৈছে। তাতে গোটেইখিনি, আৰু এইটো বিশাল এৰিয়া, সেইকাৰণে আমি একেলগে কৰিব নোৱাৰি কেইবাটা ব্লকত। যেনে এইটো ফাৰ্ষ্ট ব্লক, ছেকেণ্ড ব্লক আকৌ আৰু চেণ্ট্ৰেল পথৰ পৰা পশ্চিমৰ অংশ, তাৰপিছত 3rd ব্লক হৈছে আপোনাৰ বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজন, 4th ব্লক হৈছে নগাঁও ৱাইল্ড লাইফ ডিভিজন। এনেকৈ একেলেঠিয়ে কৰি যোৱা হ'ব। 2018 চনৰ গণনা মতে দেশৰ ভিতৰতে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প আছিল 4ৰ্থ স্থানত। 104টা বাঘ থকা প্ৰকল্পটোৰ মাটিকালি আছিল 482 বৰ্গ কিলোমিটাৰ। এইবাৰ 1055 বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি ল'ব ব্যাঘ্ৰ প্ৰকল্পৰ গণনাত। প্ৰথম অৱস্থাত অগৰাতলী বনাঞ্চলত কেমেৰা স্থাপন কৰা হ'ব। প্ৰতি 2 বৰ্গ কিলোমিটাৰত একোটাকৈ কেমেৰা স্থাপন কৰি তাত বন্দী হোৱা বাঘৰ ফটোসমূহ 30-35 দিনত সংগ্ৰহ কৰা হ'ব। লক্ষণীয়ভাৱে ঘনত্ব অনুসৰি কাজিৰঙাত বাঘৰ বসতি দেশৰ ভিতৰত শীৰ্ষত। বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। অন্ধ্ৰপ্ৰদেশৰ মুখ্য ন্যায়াধীশ ৰূপে শপত ল'লে অসম সন্তান অৰূপ কুমাৰ গোস্বামীয়ে। অন্ধ্ৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনে অৰূপ কুমাৰ গোস্বামীক পাঠ কৰালে শপত বাক্য। অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত তুমালাপল্লী কলাক্ষেত্ৰত শপত ল'লে যোৰহাটত জন্মগ্ৰহণ কৰা অৰূপ কুমাৰ গোস্বামী। আন এজন অসমীয়াৰ সফলতা। অন্ধ্ৰপ্ৰদেশৰ মুখ্য ন্যায়াধীশ ৰূপে শপত ল'লে অসম সন্তান AK গোস্বামীয়ে। বুধবাৰে অন্ধ্ৰৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনে শপত বাক্য পাঠ কৰায় AK গোস্বামীক। তুম্মাল্লাপল্লী কলাক্ষেত্ৰত অনুষ্ঠিত হয় এই শপত গ্ৰহণৰ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী। উল্লেখযোগ্য যে 1961 চনৰ 11 মাৰ্চত অসমৰ যোৰহাট জিলাত জন্ম হৈছিল AK গোস্বামীৰ। প্ৰাথমিক শিক্ষা জীৱন যোৰহাটত সমাপ্ত কৰাৰ বিপৰীতে কটন কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে চৰকাৰী ল কলেজৰ পৰা LLB ডিগ্ৰী লাভ কৰে। আৰু এইগৰাকী অসম সন্তান AK গোস্বামীয়ে এতিয়া হ'ল অন্ধ্ৰপ্ৰদেশৰ মুখ্য ন্যায়াধীশ। নিউজ ডেস্ক, নিউজ 18 অসম। এবাৰ ক'বলৈ লৈছে এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ বিশেষ পদক্ষেপৰ কথা। আত্মসহায়ক গোটৰ পৰা ঋণ লৈ ডিমৌত বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিৰ্মাণ কৰিছে এখন পকী দলং। পিছে কোনে নিজাববীয়াকৈ দলং নিৰ্মাণ কৰি উৎসৰ্গা কৰিলে ৰাইজক? এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো বাতৰিৰ পৰা। নমস্কাৰ। ধনবিদ, সবল সুঠাম শৰীৰ সকলো থাকিও যি কামৰ বাবে সক্ষম নহ'ল জনপ্ৰতিনিধি, সেই কাম কৰি দেখুৱালে বিশেষভাৱে সক্ষম হৰেশ্বৰ বাইলুঙে। গাঁঠিৰ ধন ভাঙি আত্মসহায়ক গোটৰ ঋণ লৈ হৰেশ্বৰ বাইলুঙে সাজিলে এইখন পকী দলং। মঙলবাৰে মাংগলিক নীতি নিয়মেৰে আৰম্ভ হ'ল দলঙৰ যাতায়াত। হৰেশ্বৰ বাইলুং। শিৱসাগৰ জিলাৰ ডিমৌ শুকানপুখুৰী বাইলুং গাঁৱৰ এই হৰেশ্বৰ বাইলুঙে সঁচাকৈ প্ৰতিপন্ন কৰি দেখুৱালে তেওঁ বিশেষভাৱেই নহয় অসাধাৰণভাৱে সক্ষম। এইখন ডিমৌ নৈৰ বুকুৰ টনাজোৰা দলং। আগতে ইয়াত আছিল বাঁহৰ সাঁকো। ৰাইজৰ বাবে অতি প্ৰয়োজনীয় এই দলংখন নিৰ্মাণৰ নামত শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ দুটা সমষ্টিৰ জনপ্ৰতিনিধিয়ে কেৱল টনাজোৰাই কৰি থাকিল।
পিছে হৰেশ্বৰ বাইলুঙে ৰচনা কৰিলে ইতিহাস মানুহৰ দুখ কষ্ট চকুৰ আগত দেখি গাঁঠিৰ ধন ভঙাই নহয় আত্মসহায়ক গোটৰ ঋণ লৈ প্ৰায় 14 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিলে এইখন পকী দলং এই 2020 চনত 2 জানুৱাৰীত শুভাৰম্ভ কৰিছে আৰু 21 চনত মানে দলংখন আজি উদ্বোধন কৰি ৰাইজত অৰ্পণ কৰিব বিচাৰে এতিয়াও মোৰ বহুত কাম আছে কালিলৈকে কামেই কৰি আছোঁ কিমান টকা খৰচা হৈছে দলংখন এতিয়া টকা মোৰ 12,37,000 টকা খৰচ হৈছে আৰু 12,37,000 ভিতৰত 2,35,000 LIC পইচা 5 লাখ মান টকা দোকানৰ পইচা আছে বাগান অকণমান আছে 5-6 বিঘামান আছে এই কেঁচা পাতৰ আৰু দোকানৰ পইচা তাৰ উপৰি বন্ধন গোট আত্মসহায়ক গোটৰ মাননীয় বিধায়ক সাংসদ আৰু মন্ত্ৰী মহোদয়সকল এই সাধাৰণ যেন লগা অসাধাৰণ লোকজনৰ পৰা আপোনালোকেও কিবা এটা শিকক ডিমৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া নিউজ 18 নৰ্থ ইষ্ট